এতিয়া আগ্ৰহী। ইতিমধ্যে অসম চৰকাৰে যি 1 লাখ নিযুক্তিৰ কথা ঘোষণা কৰিছিল আৰু এই প্ৰক্ৰিয়াও আমি এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ। কিছুদিন আগত কেবিনেটে আমাৰ প্ৰাথমিক শিক্ষা খণ্ডত 10,000 খালী পদ আৰু ছেকেণ্ডেৰী এডুকেশ্যনত 12,921টা খালী পদ এইটো পূৰণ কৰাৰ কাৰণে কেবিনেটে অনুমতি প্ৰদান কৰিছিল আৰু ইয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আমি টিচাৰ ইলিজিবিলিটি টেট বা যাক আমি টেট বুলি কওঁ, টেটৰ জৰিয়তে আমাৰ যিসকল পাছ কৰে, যিসকল উত্তীৰ্ণ হয় টেটত, তেওঁলোককেই শিক্ষা বিভাগত শিক্ষক হিচাপে নিযুক্তি দিয়া যায়। এই শিক্ষক নিযুক্তিৰ গোটেই প্ৰক্ৰিয়াটো নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ গাইডলাইন মতে হয় আৰু সেই গাইডলাইন মতে আমি প্ৰতি বছৰে আমি টেট পৰীক্ষা অনুষ্ঠিত কৰিব লাগে। আমি 2020 চনত আমি টেট পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিলোঁ কাৰণ কোভিডৰ পৰিপ্ৰেক্ষিতত। আৰু যিহেতু এতিয়া টেট শিক্ষক নিযুক্তিৰ আমাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গ'ল, এতেকে আমি এই 2020ত পাতিব নোৱাৰা টেট পৰীক্ষা আমি 2021ত টেট পৰীক্ষা পাতিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মই আকৌ কৈছোঁ, আমি নিযুক্তি প্ৰক্ৰিয়াৰ লগে লগে আমি টেট পৰীক্ষা 2021 চনত পাতিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসম চৰকাৰে আমাৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু একেলগে যিহেতু আমি 2020ত টেট পৰীক্ষা পাতিব নোৱাৰিলোঁ, এতেকে সেই পৰীক্ষাটো আমি 2021ত আমি অক্টোবৰ মাহত আমি টেট পৰীক্ষা পাতিবৰ কাৰণে আমি সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ। খুব সোনকালে ইয়াৰ বিজ্ঞাপন প্ৰকাশ পাব। এইখিনিতে এটা সদায় কথা এটা আহি থাকে যে আমাৰ যিসকল চেণ্ট্ৰেল টেট, তেওঁলোককো আমাৰ অসম চৰকাৰৰ যিটো শিক্ষক বাছনি প্ৰক্ৰিয়া, বাছনি প্ৰক্ৰিয়াত তেওঁলোকক টেট কোৱালিফাইড টিচাৰ হিচাপে আমাক নিযুক্তি দিব লাগে। কিন্তু আমি আগতেও কেইবাবাৰো কৈ আহিছোঁ যে NCTৰ গাইডলাইন মতে এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্ট, এই শব্দ দুটা তাত নিৰ্দিষ্টভাৱে উল্লেখ আছে, এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্টে তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহৰ নিযুক্তিৰ কাৰণে টেট পৰীক্ষা পাতিব লাগে। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ অধীনত যিসমূহ শিক্ষানুষ্ঠান আছে তাত নিযুক্তিৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে CTET পাতে আৰু অসম চৰকাৰ বা ৰাজ্য চৰকাৰৰ অধীনত আমি আমাৰ যিসমূহ শিক্ষানুষ্ঠান আছে তাত নিযুক্তিৰ কাৰণে আমি ৰাজ্যিক ভিত্তিত আমি টেট পৰীক্ষা অনুষ্ঠিত কৰোঁ। অসমৰ ৰাজ্য চৰকাৰৰ অধীনত থকা শিক্ষানুষ্ঠানসমূহত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোত এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্টটো হ'ল অসম চৰকাৰ। এতেকে আমি এতিয়া টেট পৰীক্ষা পাতিম আৰু এই টেট পৰীক্ষাটো সকলোৰে কাৰণে এই টেট পৰীক্ষা দিয়াৰ সুযোগটো, অপৰচুনিটিটো এইটো মুকলি হ'ব আৰু এই টেট পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ব তেওঁলোকে অসম চৰকাৰৰ এতিয়া যি বিজ্ঞাপন প্ৰকাশ হ'ব, এই বিজ্ঞাপনৰ জৰিয়তে যি বাছনি প্ৰক্ৰিয়া আৰম্ভ হ'ব তাত তেওঁলোকেও অংশগ্ৰহণ কৰিব পাৰিব। গতিকে যিসকল মানে আমাৰ কেণ্ডিডেট প্ৰাৰ্থী যিসকলে টেট পাছ কৰি থৈছে তেওঁলোকেতো অসম টেটটো এই পৰীক্ষাটোত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত কোনো বাধা নাই, বৰঞ্চ এইটো তেওঁলোকৰ কাৰণে এটা সুযোগ। এই সুযোগটো আমি সকলোৰে কাৰণে আমি মুকলি কৰি দিব বিচাৰিছোঁ। তেওঁলোককো আহ্বান জনাইছোঁ, তেওঁলোকে এই টেট পৰীক্ষাটো দিয়ক আৰু ইয়াত যিসকল উত্তীৰ্ণ হয় তেওঁলোকে বাছনি প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব পাৰিব। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত টেটৰ লগে লগে প্ৰাইমেৰী প্ৰাথমিক শিক্ষাখণ্ডৰ কাৰণে d.el.ed আৰু হাইস্কুলৰ কাৰণে B.Ed প্ৰয়োজন হয়। গতিকে এইটো এটা অন্যতম কোৱালিফিকেশ্যন। এতিয়া আমাৰ ওচৰত বহু ছাত্ৰ ছাত্ৰীয়ে এই কথাও তেওঁলোকে আবেদন জনাইছে যে তেওঁলোকে টেটত বহিবলৈ তেওঁলোক এতিয়া আগ্ৰহী, কিন্তু তেওঁলোকৰ d.el.ed কোৰ্চটো কমপ্লিট হোৱা নাই বা B.Ed কোৰ্চটো কমপ্লিট হোৱা নাই। গতিকে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যিসকলে চূড়ান্ত বৰ্ষত আছে আৰু চূড়ান্ত পৰীক্ষাৰ কাৰণে যিসকলে এডমিট কাৰ্ড পাইছে, তেওঁলোকে d.el.ed পাছ কৰা নাই বা B.Ed তেওঁলোকে পাছ কৰা নাই, কিন্তু চূড়ান্ত পৰীক্ষাত বহাৰ কাৰণে তেওঁলোকে এডমিট কাৰ্ড পাইছে,
তেওঁলোকেও এই টেট পৰীক্ষাৰ কাৰণে তেওঁলোকে আবেদন কৰিব টেট পৰীক্ষাত তেওঁলোকে বহিব পাৰিব অৰ্থাৎ d.el.ed নাই বুলি পেলাই সম্পূৰ্ণ হোৱা নাই B.Ed সম্পূৰ্ণ হোৱা নাই এমাহ বাকি আছে দুমাহ বাকি আছে তেওঁলোককো এই পৰীক্ষাত বহাৰ কাৰণে আমি সুযোগটো দিব বিচাৰিছো ইয়াৰ লগত কিছু যিখিনি স্পেশাল টেট পতাৰ কথা কিছুদিন আগত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল স্পেশাল টেটখিনিও এই প্ৰথম জেনেৰেল টেটটো অনুষ্ঠিত হ'ব জেনেৰেল টেট অনুষ্ঠিত হোৱাৰ পাছত স্পেশাল টেট বিশেষকৈ পাহাৰৰ কাৰণে শিডিউল ট্ৰাইব হিলছ কেটেগৰী তাৰপাছত বড়ো গাৰো বা কি কয় এইটো মিডিয়ামৰ কাৰণে স্পেশাল টেটৰ কথা কোৱা হৈছিল তো বড়ো গাৰো আৰু কি কয় মণিপুৰী মিডিয়াম তেওঁলোকে জেনেৰেল টেটটোতে এপিয়াৰ কৰিব পাৰিব তেওঁলোককো যেহেতু এইটো কেৱল অসমীয়া মাধ্যমৰ বুলি নহয় আমাৰ আটাইকেইটা মাধ্যমৰ কাৰণে এই জেনেৰেল টেটটো অনুষ্ঠিত হ'ব এই জেনেৰেল টেটটোত তেওঁলোককো মানে এপিয়াৰ কৰিবৰ কাৰণে ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আৰু টেট সম্পৰ্কীয় ঘোষণা আমাৰ এইখিনিয়ে আছে অক্টোবৰ মাহত আমি টেট পৰীক্ষা অনুষ্ঠিত কৰিম কিন্তু তাৰ বেলেগে হ'ব তো এই যি টেট পৰীক্ষা অনুষ্ঠিত হ'ব ইয়াৰ সমান্তৰালকে কিন্তু নিযুক্তিৰ প্ৰক্ৰিয়াটো তাৰো যিখিনি কাৰণ এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া তাৰো ফৰ্ম মানে বিজ্ঞাপন আমি খুব সোনকালে এইটো প্ৰকাশ কৰিম ইতিমধ্যে